আগতে ইন্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল, হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব। কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, থলুৱাৰ নিযুক্তি মানুহৰ বাবে শ্লোগান আছিলে। যেতিয়া কংগ্ৰেছ দলে কয় যে বিজেপিৰ দিনত থলুৱা নিযুক্তি হোৱা নাই, মই তেওঁলোকক আহ্বান জনাম, 1 লাখ নিযুক্তি হোৱা ল'ৰাৰ ঠিকনা সহকাৰে মই আপোনালোকক দিম কোনজন মানুহ থলুৱা নহয়। আগতে ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল, হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব। কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, থলুৱাৰ নিযুক্তি মানুহৰ বাবে শ্লোগান আছিলে। যেতিয়া কংগ্ৰেছ দলে কয় যে বিজেপিৰ দিনত থলুৱা নিযুক্তি হোৱা নাই, মই তেওঁলোকক আহ্বান জনাম, 1 লাখ নিযুক্তি হোৱা ল'ৰাৰ ঠিকনা সহকাৰে মই আপোনালোকক দিম কোনজন মানুহ থলুৱা নহয়। আগতে ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল, হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব। কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, থলুৱাৰ নিযুক্তি মানুহৰ বাবে শ্লোগান আছিলে। যেতিয়া কংগ্ৰেছ দলে কয় যে বিজেপিৰ দিনত থলুৱা নিযুক্তি হোৱা নাই, মই তেওঁলোকক আহ্বান জনাম, 1 লাখ নিযুক্তি হোৱা ল'ৰাৰ ঠিকনা সহকাৰে মই আপোনালোকক দিম কোনজন মানুহ থলুৱা নহয়। আগতে ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল, হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব। কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, থলুৱাৰ নিযুক্তি মানুহৰ বাবে শ্লোগান আছিলে। যেতিয়া কংগ্ৰেছ দলে কয় যে বিজেপিৰ দিনত থলুৱা নিযুক্তি হোৱা নাই, মই তেওঁলোকক আহ্বান জনাম, 1 লাখ নিযুক্তি হোৱা ল'ৰাৰ ঠিকনা সহকাৰে মই আপোনালোকক দিম কোনজন মানুহ থলুৱা নহয়।